প্ৰিয়সকল, চৌল অভিজ্ঞতাবিহীনভাৱে ৰজা হ'ল। তাৰ ফলত কি হ'ল? নিজৰ গোটেই প্ৰজাবিলাকক ভয় খুৱালে। কিন্তু দায়ুদে অভিজ্ঞতাৰে সৈতে নিজৰ ৰাজ্যত শাসন কৰিবলৈ প্ৰস্তুত হৈ আছে। সেইকাৰণে লোকসকলক কি দি আছে? সাহস দি আছে, ধৈৰ্য দি আছে। কিয়নো দায়ুদে প্ৰশিক্ষণ লাভ কৰি আহিছিল। 17 বছৰ বয়সত ৰজা হিচাপে অভিষেক কৰা হোৱা স্বত্তেও লগে লগে আহি ৰজাৰ সিংহাসনত নবহিল। কিয়নো ঈশ্বৰে এই 13 বছৰ কালৰ মাজত দায়ুদক প্ৰস্তুত কৰি আছিল আৰু বহুতো শিক্ষা দিলে। তাৰে ভিতৰত এটা হৈছে তেওঁতকৈও শক্তিশালী শত্ৰুৱে আক্ৰমণ কৰিলে কেনেকৈ জয় হ'ব লাগে। তেওঁ শিকিলে, তোমালোক সাহসেৰে থাকা, চিন্তা নকৰিবা, এইদৰে কৈছিল নহয়। তাৰ পাছত চৌলৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল চাওঁ আহক। তেতিয়া দায়ুদে চৌলক ক'লে, তাৰ কাৰণে কাৰো মন নিৰাশ নহওক। আপোনাৰ এই দাসে গৈ সেই পলেষ্টিয়াটোৰ লগত যুদ্ধ কৰিব। তাতে চৌলে দায়ুদক ক'লে, তুমি সেই পলেষ্টিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাবলৈ অসমৰ্থ, কিয়নো তুমি কেৱল ল'ৰা। তেওঁ এইদৰে কৈছিলনে? নে মই কৈ আছোঁ? চাওকচোন কি লিখা আছে। তুমি সেই পলেষ্টিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাবলৈ অসমৰ্থ, কিয়নো তুমি কেৱল ল'ৰা। মানে শিশু, নহয় জানো? তুমি এটা সৰু শিশু, তুমি ল'ৰা মাথোন। আফটাৰ অল এ বয়, তুমি ল'ৰা। কিন্তু সি ল'ৰা কালৰে পৰা যোদ্ধাৰো। সি ল'ৰা কালৰে পৰাই যোদ্ধাৰো। হয়, তোমাৰ দ্বাৰাই কি হ'ব কোৱাচোন? তুমি সৰু ল'ৰা। তেওঁৰ বিষয়ে জানেনে তেওঁ কোন? তেওঁ ল'ৰা কালৰে পৰাই যুদ্ধ কৰিবলৈ শিকা ব্যক্তি আছিল। যুদ্ধত তেওঁ বীৰ, তেওঁ মহাবীৰ। চৌলৰ চিন্তাহে এনেকুৱা আছিল। চৌলৰ অভিজ্ঞতা নাছিল। তেওঁতকৈও শক্তিশালী ব্যক্তি যদি তেওঁৰ সন্মুখত আহে, সেই ব্যক্তিজনক কেনেকৈ পৰাভূত কৰিব লাগে তেওঁ নাজানে। কিন্তু দায়ুদে জানে। কি কাৰণে? কাৰণ দায়ুদে শিকিছিল। কেনেকৈ? পঢ়ো আহক। তেতিয়া দায়ুদে চৌলক ক'লে, আপোনাৰ এই দাসে পিতৃৰ মেৰ ৰাখোঁতে এটা সিংহ আৰু এটা ভালুকো আহি জাকৰ মাজৰ পৰা মেৰ ধৰি ল'লে। তাতে মই তাৰ পাছত খেদি গৈ তাক প্ৰহাৰ কৰি তাৰ মুখৰ পৰা তাক ৰক্ষা কৰিলোঁ। সি মোৰ অহিতে উঠি থিয় হ'লত মই তাৰ দাড়িত ধৰি আঘাত কৰি তাক বধ কৰিলোঁ। আপোনাৰ এই দাসে সিংহ আৰু ভালুক দুয়োকে মাৰিলে। এতিয়া এই অচুন্নত পলেষ্টিয়াটো সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ'ব, কিয়নো সি জীৱন্ত ঈশ্বৰৰ সৈন্যবিলাকক ইটিকিং কৰিছে। দায়ুদে আৰু ক'লে, যিজনাই সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই জিহুৱাই সেই পলেষ্টিয়াটোৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব। তাতে চৌলে দায়ুদক ক'লে, জিহুৱা তোমাৰ সংগী হওক, সংগী হওক। দায়ুদে কৈছে, মহাৰাজ, মই নিজৰ জীৱনত শিকিলোঁ। কি শিকিলা? ঈশ্বৰৰ সহায়ত দায়ুদে কি ক'লে? ভালুকৰ হাতৰ পৰা আৰু সিংহৰ মুখৰ পৰা। কি কৈছে? মোৰ শক্তিৰে জিমত কৰা এই বডিৰে। কি জিমৰ কথা কৈছে নেকি? তেন্তে জিমত কৰা শক্তি বুলি কোৱা নাই। কি কৈছে? ঈশ্বৰ। সিংহৰ মুখৰ পৰা, ভালুকৰ হাতৰ পৰা যিজনে মোক উদ্ধাৰ কৰিলে, সেই ঈশ্বৰে এই পলেষ্টিয়াটোৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব। সেয়া অভিজ্ঞতা। যদি ভালুকক নামাৰিলেহেঁতেন আৰু যদি সিংহকো নামাৰিলেহেঁতেন, তেতিয়া দায়ুদেও হয়তো ভাবিলেহেঁতেন, প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আপোনাক উত্তৰ দিয়াটো আপুনি বিচাৰেনে বাৰু? তেন্তে ভালুকবোৰৰ সন্মুখীন হওক, সিংহবোৰৰ সন্মুখীন হওক। তাৰ কাৰণে অৰণ্যলৈ যাব লাগিব বুলি নুসুধিব। এই ভালুকবোৰ আৰু এই সিংহবোৰ আপুনি সদায় সন্মুখীন হৈ থকা পৰীক্ষাবোৰ হ'ব পাৰে। আপুনি প্ৰতিদিনে যিবোৰৰ সন্মুখীন হয়, কষ্টবোৰ হ'ব পাৰে, সংকটবোৰ হ'ব পাৰে। এই সিংহবোৰ আপোনাৰ বন্ধুৰ নিচিনাও হ'ব পাৰে। এই ভালুকবোৰ পৰীক্ষাৰ ৰূপত আহিব পাৰে। কেতিয়াবা আপোনাৰ স্বামীয়েই ভালুক হ'ব পাৰে। মাৰি দিয়ক। মাৰিবনে বাৰু? প্ৰিয়সকল, ঈশ্বৰে বিচাৰে যে মই তোমালোকক উত্তৰ দিয়াটো টান কথা নহয়।
কিন্তু মই যেতিয়া তোমালোকক উত্তৰ দিম আৰু তোমালোকে যদি তাক চলাব নাজানা তেন্তে কোনো লাভ নহ'ব। সেইকাৰণে তোমালোকে উত্তৰ পোৱাৰ আগতেই, সেই দিনটোৰ আগতেই তুমি প্ৰশিক্ষণ লাভ কৰা লোক হ'ব লাগিব। মই কৈছিলোঁ নহয়, আপোনাৰ ল'ৰাটোক যদি আপুনি বাইক এখন লৈ দিব লাগে, সি কি জানিব লাগিব? বাইকখন চলাবলৈ জানিব লাগিব। তেওঁ বাইকখন চলাবলৈ হ'লে নিশ্চয় তেওঁ শিকিব লাগিব। তাৰ কাৰণে তেওঁ সময় উলিয়াব লাগিব। সেই কামত তেওঁ নিপুণ হ'ব লাগিব। কিন্তু তেওঁ নিশিকাকৈ আপুনি যদি বাইক কিনি দিয়ে, ল'ৰাৰ কাৰণেও বিপদ আৰু তাৰ কাৰণে সন্মুখৰজনৰো বিপদ হ'ব। ঈশ্বৰেও আপোনাক যি দিব লাগে তাক দিওঁতে দেৰি কিয় কৰে জানেনে? আমি যি আত্মিক অভিজ্ঞতা পাব লাগে সেইবোৰ আমি শিকা নাই কাৰণে। সেইকাৰণে খোজক, প্ৰভু আপুনি যি মোক প্ৰতিজ্ঞা কৰিছে তাক যাতে মই পাব পাৰোঁ, তাৰ কাৰণে অভিজ্ঞতা হিচাপে মই কি শিকিব লাগে তাক মোক শিকাওক পিতৃ। মোৰ একো অভিজ্ঞতা নাই কাৰণে, মোৰ কোনো যোগ্যতা নাই কাৰণে আপুনি যি উত্তৰ দিব বিচাৰে তাক হয়তো মই নিজৰেই দুৰ্বলতাৰ কাৰণে পোৱা নাই। মই সেই উত্তৰ পাব পৰাকৈ মোক যুগুত কৰক। দাউদক আপুনি যুগুত কৰিলে নহয়, মোকো যুগুত কৰক। এইবুলি প্ৰাৰ্থনা কৰাটো প্ৰয়োজন। দাউদক ঈশ্বৰে প্ৰস্তুত কৰি আছে। সৰ্বপ্ৰথমে তেওঁক চৌলৰ ঘৰলৈ আনিলে। চৌলৰ সন্মুখত যেতিয়া দাউদে বীণা বজাই আছিল, তেতিয়া চৌল দাউদৰ প্ৰতি প্ৰেম দেখুৱাবলৈ ধৰিলে। তেতিয়া চৌলে দাউদক ক'বলৈ ধৰিলে, তুমি মোৰ অস্ত্ৰবাহক হ'বানে বাৰু? কি কৈছে? মোৰ অস্ত্ৰ বাহক হ'বানে? ঠিক আছে মহাৰাজ, মই আপোনাৰ অস্ত্ৰবাহক হ'ম। সেইবোৰ অস্ত্ৰ কেনেকুৱা হয়? সেইবোৰৰ ওজন কিমান? সেইবোৰ কেনেকুৱা? সেইবোৰ কেনেকৈ ধৰিব লাগে? লাহে লাহে শিকি আছিল। তাৰ পাছত দাউদে সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিবলৈ শিকিলে। তেওঁক যলৈকে যুদ্ধ কৰিবলৈ পঠিওৱা হৈছিল তাত যুদ্ধ কৰি জয়ী হৈছিল। তাৰ পাছত চৌলে কি কৰিলে জানেনে? নিজৰ সেনাবিলাকৰ ওপৰত তেওঁক অধিপতি পাতিলে। প্ৰিয়সকল, সৰ্বপ্ৰথমে দাউদক ক'লৈ অনা হৈছিল? ৰাজ অট্টালিকালৈ। তাৰ পাছত ৰজাৰ সৈতে তেওঁৰ পৰিচয় হ'ল। তাৰ পাছত ৰজাক ধৰা দুষ্ট আত্মাক তেওঁ উলিয়ালে। ফলস্বৰূপে ৰজাই তেওঁক প্ৰেম কৰিবলৈ ধৰিলে। তাৰ পাছত চৌলে দাউদক নিজৰ সৈতে নিলে। তেওঁক অস্ত্ৰবাহক কৰিলে। তাৰ পাছত তেওঁক আন এটা কাম দিলে। তাৰ পাছত তেওঁক সেনাবিলাকৰ অধিপতি কৰি দিলে। তাৰ পাছত চৌলে দাউদক পলেষ্টীয়াবিলাকৰ বিৰুদ্ধে গৈ যুদ্ধ কৰিবলৈ ক'লে। যুদ্ধ কৰি সিহঁতক মাৰি উভতি আহিল। এইবোৰৰ দ্বাৰা ঈশ্বৰে দাউদক কি কৰি আছিল? কওকচোন কি কৰি আছিল? দেশৰ ওপৰত যেন সুন্দৰকৈ শাসন কৰিব পাৰিব তাৰ বাবে এজন উত্তম সমৰ্থবান ৰজা হিচাপে তেওঁক প্ৰস্তুত কৰি আছে। এই সকলোবোৰ কৰাৰ পাছত দাউদৰ যোগ্যতা আৰু নিপুণতাক দেখি চৌলে তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হৈ দাউদক মাৰিবলৈ চেষ্টা কৰিলে। তাত দাউদৰ ধৈৰ্যক, দাউদৰ আত্মিকতাক, ব্যক্তিত্বক, ঈশ্বৰৰ ওপৰতেই ভৰসা কৰি থকা স্বভাৱক ঈশ্বৰে দাউদক শিকালে। এয়া কি? ঈশ্বৰেতো সিংহাসনৰ প্ৰতিজ্ঞা কৰিছিল। প্ৰতিজ্ঞা কৰা সিংহাসনখন মোৰ পৰা প্ৰতিদিনে আঁতৰ হৈ গৈ আছে। এটা সময়ত দাউদ তেওঁ যেতিয়া চৌলৰ ঘৰত আছিল তেওঁ দেখিছিল, সিংহাসন এনেকুৱা হয়, এদিন এই সিংহাসনৰ ওপৰতেই মই বহিম, এইদৰে ভাবি আছিল। চৌলৰ সিংহাসনখন তেওঁ দেখিছিল আৰু এতিয়া চৌলৰ ঘৰৰ পৰা তেওঁ সেনাবাহিনীলৈ গ'ল। সেনাবিলাক এনেকুৱা হয়, সৈনিকসকল এনেকুৱা হয়, এই সকলোবোৰ জানিলে। তাৰ পাছত তেওঁক সেনাবিলাকৰ অধিকাৰী কৰি দিলে। তাৰমানে এই গোটেই সেনাবাহিনীৰ নেতৃত্ব দিবলৈ হ'লে এনেকুৱা নিপুণতা লাগে, সেই কথাও শিকিলে। তাৰ পাছত হঠাতে চৌলে নিজৰ ঈৰ্ষাৰ কাৰণে তেওঁক পদবীৰ পৰা আঁতৰালে। গোটেই সেনাবাহিনীৰ ওপৰত যাক অধিকাৰী পাতি দিছিল, চৌলে সেই দাউদক সুবেদাৰ পাতি দিলে। তেওঁৰ স্থান তললৈ নমাই দিলে। কিমান যে অপমানৰ কথা! যাৰ কাৰণে দাউদ অপমানৰ মাজেৰে যাব লগা হ'ল। অপমান পালে কেনেকুৱা দুখ লাগে তেওঁ জানিব আছিল। প্ৰিয়সকল, কালিলৈকে যিজন ব্যক্তি গোটেই অফিচটোৰ অধিকাৰী আছিল, হঠাতে প্ৰমোচন হেৰুৱাই পুনৰাই তলৰ স্থানলৈ আহি কাম কৰাটো সহজ কথা নহয়। সেই অপমানৰ মাজেৰে দাউদ যাব লাগে। দাউদ সেই অপমানৰ সন্মুখীন কেনেকৈ হ'ব তাক ঈশ্বৰে শিকালে। সেই চাকৰিও গ'ল। সেই চাকৰিটো যেতিয়া গ'ল, খাবলৈকে অসুবিধা হ'ল। থাকিবলৈ ঘৰ নাছিল। দাউদে তাৰো অভিজ্ঞতা পালে। সেনাবিলাকৰ ওপৰত অধিকাৰী হৈ থকা দাউদ সুবেদাৰ হৈ তাৰ পাছত এতিয়া চাকৰি হেৰুৱাই এতিয়া খোৱা বোৱাৰো টান অৱস্থাত পৰিল। এই অভিজ্ঞতাৰ মাজেৰে দাউদ যাব লগা হ'ল। কি কাৰণে? আচলতে কি কৰে চাম। এই কষ্ট, সমস্যা আৰু যাতনাবোৰৰ মাজৰে যদি দাউদক মই লৈ যাওঁ
তেতিয়া ডায়ুদৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব অনুগ্ৰহ কৰি শুনক। আকৌ কৈছোঁ, কিবা বস্তু এটা যদি ব্যৱহাৰ কৰিবলৈ আছে তাক চাব লগা হয়। এয়া যদি সত্য হয়, এজন ব্যক্তিক ৰজা পাতিবলৈ হ'লে তেওঁক পৰীক্ষা কৰিব লাগিব নহয়। ঈশ্বৰে তেওঁক পৰীক্ষা কৰি আছে। এটা এটা খোজ, এটা এটা খোজ, এটা এটা খোজ ডায়ুদ আগবাঢ়ি আছিল। এটা সময়ত তেওঁ মেৰপালক আছিল। তেনেকুৱা এজন ব্যক্তি গোটেই দেশখনৰ সেনাৰ অধিকাৰী হৈ গ'ল। তাৰ পৰা লাহে লাহে এটা এটা খোজ তেওঁ তললৈ আহিল। এতিয়া তেওঁ খাবলৈকো আহাৰ নাই আৰু নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ অৰণ্যলৈ তেওঁ পলাব লগা হ'ল। ইমান যে টান কথা। আমাৰ মাজত কোনোবা আছে নেকি? এটা সময়ত আমি ভাল জীৱন জিলোঁ, এটা সময়ত ভাল চাকৰি আছিল, এটা সময়ত আমি বহুতৰ সহায় কৰিলোঁ, কিন্তু আজি বহুতো কষ্টৰ মাজেৰে গ'ল। নাজানো কিয় আমাৰ অৱস্থা একেবাৰতেই ওপৰতল হৈ গ'ল। আজি খাবলৈকো একো নোহোৱা হ'ল। কিয় এনেকুৱা হৈছে একো বুজি পোৱা নাই। এইদৰে কৈছে নেকি? আপোনাৰ জীৱনতেই নহয়, ডায়ুদৰ জীৱনতো এনেকুৱাই হৈছিল। যোচেফৰ ক্ষেত্ৰতো এনেকুৱাই হৈছিল। যোচেফ জাকোবৰ প্ৰিয় পুত্ৰ আছিল। যোচেফ ৰং বিৰঙী পোছাক পিন্ধা দেউতাকৰ অতি প্ৰিয় আছিল। হঠাতে ককায়েকহঁতে ঈৰ্ষা কৰি তেওঁৰ কাপোৰ সুলুকাই ল'লে। কুটিল মনেৰে 20 আধলিত যোচেফক বেচিলে। জাকোবৰ দৰে এজন ধনী ব্যক্তিৰ পুতেক আছিল যোচেফ। তেওঁক মৰমেৰে পালিলে, কিন্তু তেওঁ এজন মিছৰীয়াৰ ঘৰত দাস হিচাপে থাকিব লগা হ'ল। এজন দাস হিচাপে যোচেফ যেতিয়া সেই ঘৰখনলৈ গ'ল, এটা এটা খোজ, এটা এটা খোজ, এটা এটা খোজ আগবাঢ়ি গৈ গৈ যোচেফ পুতিফৰৰ গোটেই সম্পত্তিৰ ওপৰত অধিকাৰী, কোনটো পোষ্ট? অধিকাৰী বনি গ'ল। অধিকাৰী হোৱাৰ পাছত বাৰু ঠিক আছে, জীৱন ছেটেল হ'ল, কিছুমানক মই সহায় কৰিব পাৰিম, চাকৰি দিব পাৰিম। এনেকুৱা স্থিতিত উপনীত হোৱাৰ পাছত যোচেফৰ জীৱনত হঠাতে তেওঁৰ পদবী গুচি গ'ল, প্ৰমোচন গুচি গ'ল, সেই চাকৰিও গুচি গ'ল। তেওঁক জেলত ভৰাই থোৱা হ'ল। উত্তম স্থানৰ পৰা তেওঁক তললৈ পেলাই দিয়া হ'ল। তাৰ পাছত তেওঁক জেলত ভৰাই থোৱা হ'ল। গৰাকীয়নীক অপব্যৱহাৰ কৰিলে, এই দোষাৰোপ কৰি তেওঁক জেলত ভৰাই থোৱা হ'ল। উত্তম অৱস্থা এটা হেৰুৱাই আজিৰ দিনত কাৰাগাৰত অতি বেয়া অৱস্থাত যোচেফ থাকিব লগা হ'ল। তাৰমানে মোৰ প্ৰিয় ভাই ভনীসকল, জীৱনত উত্থান পতন হয়। আজি আপোনালোকৰ কোনোবাই কৈছে আজি মই জীৱনত বৰ বেয়া অৱস্থাত আছোঁ, মই একেবাৰে নিম্ন স্থানলৈকে গৈ পালোঁ। এইদৰে কৈ মই উন্নত অৱস্থা হেৰুৱাই পেলালোঁ। এইদৰে কোৱা লোক কোনো আছে নেকি? হাত দেখুৱাবলৈ মই নক'ম, কিন্তু সুধিছোঁ। নাজানো, মই সকলো হেৰুৱালোঁ, সকলোবোৰ হেৰুৱালোঁ। মোৰ জীৱন উদং হৈ পৰিল, হাতত এটকাও নাই। এইদৰে কোৱা লোক আছে নেকি? তেন্তে আপোনাক এটা ভাল খবৰ দিব বিচাৰিছোঁ। সেয়া হৈছে আপোনাৰ পাৰ্চত টকা ভৰ্তি হৈ থকা আপুনি বিচাৰেনে, নে এটকাও নথকাটো আপুনি বিচাৰে? কওকচোন। এয়া আমাৰ নিজৰ কথা। আমি সকলো এটা পৰিয়াল। কি কয় আপুনি? পাৰ্চ টকাৰে ভৰ্তি হৈ থাকিলে সেয়া বৰ আনন্দৰ কথা নহয়নে? তেতিয়া সাহসেই বেলেগ থাকে। কাৰোবাৰ পাৰ্চত 1000 টকা থাকিলে তেওঁৰ চালচলন চাবচোন, সাধাৰণ হৈ নাথাকে। 1000 টকাই হওক বা 2000 টকাই হওক, দেখুৱাবলৈ তেওঁ ট্ৰেন্সপাৰেণ্ট চাৰ্ট পিন্ধে। সেই 2000 টকাটো জেপত দেখা পাই থাকে। তেনেকুৱা সময়ত তেওঁ বতাহত উৰি থকাৰ নিচিনা। কিয়? 2000 টকা আছে মোৰ জেপত, আকাশত উৰি থাকে। মন দি শুনিব, মই যি পাঠ শিকিলোঁ তাক কৈ আছোঁ। মোৰ পাৰ্চত যেতিয়া টকা ভৰ্তি হৈ থাকে, তাতকৈ অধিক মোৰ পাৰ্চত যেতিয়া একো নাথাকে, তেতিয়া মই আনন্দিত হ'বলৈ শিকিলোঁ। কিয় মই কওঁনে? পাৰ্চত টকাৰে ভৰ্তি হৈ আছে ধৰক, তাৰ পাছত কি অৱস্থা হ'ব কওকচোন? কওকচোন। পাৰ্চটো টকাৰে ভৰ্তি হৈ আছে বুলি ধৰক, তাৰ পাছত তেওঁৰ কি অৱস্থা হ'ব? কোনোবা এদিন এই ল'ৰাটোৱেও কৈ আছে। কি কৈ আছে? উদং হৈ যাব, উদং হৈ যাব। ৰাইট। পাৰ্চটো টকাৰে যদি ভৰ্তি হৈ আছে, তেন্তে কোনোবা নহয় কোনোবা দিনা ধৰক পাৰ্চত 10,000 আছে, তাৰ পাছত 8,000 হৈ গ'ল, তাৰ পাছত 5,000, তাৰ পাছত 2,000 বাছিল, তাৰ পাছত 50 টকা থাকিল, তাৰ পাছত 10 টকা থাকিল, তাৰ পাছত পাৰ্চত য'তেই চাওক। এতিয়া পাৰ্চটো টকাৰে ভৰ্তি হৈ আছে, কিছু সময় পাছত তাৰ কি অৱস্থা হ'ব? উদং হৈ যাব, হয়নে নহয়? এতিয়া যিটো পাৰ্চ খালী হৈ আছে, অনাগত দিনত তাৰ অৱস্থা কেনেকুৱা হ'ব কওকচোন? কওকচোন। কোনোবা নহয় কোনোবা দিনা ভৰি যোৱাৰ সুযোগ নিশ্চিতৰূপে আছে। আজি যদি পাৰ্চটো খালী হৈ আছে, অনাগত দিনত কি হ'ব? কোনোবা নহয় কোনোবা দিনা
সেইটো ভৰি পৰিব। আজি আপোনালোকৰ কোনোবা আছে নেকি মোৰ পাৰ্চ খালী হৈ আছে বুলি কোৱা লোক? আপোনাৰ বাবে ভাল খবৰ, ভৰি পৰাৰ দিন আহিব। ধৰক ভৰি গ'ল, তাৰ পাছত কি হ'ব এই কথাও আপুনি মনত ৰাখিব। পাৰ্চটো ভৰি থাকিব লাগে বুলি নাভাবিব। সেইটো ভৰি গ'ল তেন্তে আকৌ খালী হ'ব। সেইকাৰণে পাৰ্চটো ভৰিব লাগে এই বুলি নাভাবিব, কাৰণ এদিন খালী হ'ব। খালী হৈছে বুলি নাকান্দিব, সেইটো এদিন ভৰি পৰিবই। সেইকাৰণে যেতিয়াই আপুনি সফলতা পায় তেতিয়া অহংকাৰ নকৰিব, কাৰণ পৰাজয় হোৱাৰ সুযোগ আছে। যেতিয়া পৰাজয় হয় তেতিয়া নিৰাশ নহ'ব। ভৱিষ্যতে জয়ী হোৱাৰ সুযোগ আপোনাৰ আগত আছে, নাপাহৰিব। দাউদৰ জীৱনত সকলো আছিল, কিন্তু হঠাতে সকলো হেৰুৱালে। ঈশ্বৰে কিয় দাউদক এনেকুৱা পথেৰে যাবলৈ দিছিল? অভিজ্ঞতাৰ কাৰণে। এনেকুৱা অভিজ্ঞতাৰ মাজেৰে গ'লেহে দাউদে অনাগত দিনত এটা উত্তম শাসন কৰিব পাৰিব। সেইকাৰণে 13 বছৰ কাল দাউদ এই সকলো অভিজ্ঞতাৰ মাজেৰে গ'ল। ঈশ্বৰে যি ৰাজ্য দিম বুলি কৈছিল, সিংহাসন দিম বুলি কৈছিল, লগে লগে নিদিলে। কিন্তু দিলে। কেতিয়া দিলে জানেনে? এক সুন্দৰ শাসন দাউদে কৰিব পাৰিব। সেই কথাত যেতিয়া ঈশ্বৰ পতিয়ন গ'ল, সেই সময়ত দাউদক শাসন দিলে। প্ৰিয় ভাই আৰু ভনী, আপোনাৰ কাৰণে যি আশীৰ্বাদ ঈশ্বৰে লুকুৱাই থৈছে তাক নিশ্চয় এদিন দিব। কেতিয়া? আপুনি যাতে সেই আশীৰ্বাদৰ অভিজ্ঞতা পাব পাৰে, তাৰ আনন্দ পাব পাৰে, সেই আনন্দ আন বহুতো লোকৰ সৈতে বিলাব পাৰে, তেনেকুৱা মন যদি আপোনাত হয় তেতিয়া এই কথা নাপাহৰিব। দাউদ 13 বছৰ কাল আৰু যোছেফ 13 বছৰ কাল কষ্টৰ মাজেৰে আৰু ভয়ানক সমস্যাৰ মাজেৰে যাব লগা হ'ল। কিন্তু এই সকলোবোৰৰ মাজেৰে কি হ'ল জানেনে? তেওঁলোক নিজৰ আত্মিকতাত সবল হৈ গৈ থাকিল। আপুনি কেতিয়াবা টিম্বাৰ ডিপো দেখিছেনে? সাধাৰণতে আমি ৰাস্তাৰে গ'লে টিম্বাৰ ডিপো দেখা পাওঁ। আপুনি যদি সেই টিম্বাৰ ডিপোলৈ যায়, গছবোৰ কটাৰ পাছত সেইবোৰ কুণ্ডা হিচাপে লৈ আহে। কুণ্ডা হিচাপে সেইবোৰ আনি কিছুমান কুণ্ডাক চিমেণ্টেৰে বনোৱা ডাঙৰ ডাঙৰ পানীৰ টেংকিত পেলাই থয়। সেইবোৰ পানীত পেলাই থয়। সেই পানীত সেইবোৰ ভিজি থাকে। এইদৰে পানীত ভিজি থকাবোৰক পিছত আনি ৰ'দত দি দিয়ে। সেইবোৰ শুকাই থাকে। তাৰ পাছত ঠাণ্ডাৰ দিন আহে আৰু এই ৰ'দত শুকোৱা কাঠবোৰ ঠাণ্ডাত শ্ৰিংক হৈ থাকে। পানীত কিছুমান কুণ্ডা ভিজি থাকে, কিছুমান কাঠ ৰ'দত শুকাই থাকে আৰু ঠাণ্ডাত কিছুমান কাঠ শ্ৰিংক হৈ থাকে। এইদৰে টিম্বাৰ ডিপোৰ লোকবিলাকে কি কৰে জানেনে? সেইবোৰৰ পৰা কুণ্ডাবোৰ পানীত পেলাই এৰি দিয়ে, তাৰ পাছত ৰ'দত দি এৰি দিয়ে আৰু তাৰ পাছত ঠাণ্ডাত বাহিৰত মেলি এনেই থৈ দিয়ে। কিয় এইদৰে কৰে কওকচোন? কিয় ৰ'দত শুকাব লাগে, পানীত ভিজাব লাগে আৰু তেনেকৈ ঠাণ্ডাৰ বতৰত শ্ৰিংক হ'ব লাগে আৰু পানীত চোক হৈ যাব লাগে? কিয় এনেদৰে কৰে? কাম বন নাই কাৰণে নেকি? কিয় এইদৰে কাঠৰ সেই কুণ্ডাবোৰ এওঁলোকে ভিজাই আছে, শুকাই আছে, এইদৰে কিয় কৰিছে? কি কৰিব? অনুগ্ৰহ কৰি শুনক। সেই কুণ্ডাৰ ব্যৱসায় কৰা লোকসকলে পিছত সেই কুণ্ডাবোৰ ভালদৰে কাটে। এইদৰে কাটি সেইবোৰেৰে দুৱাৰ বনায়, তাৰে বিচনা পালেং বনায়, তাৰে চকী বনায়, তাৰে চৌকাঠ বনায়। মন দি শুনিব। প্ৰায়েই আপোনাৰ ঘৰত আপুনি দুৱাৰখন সহজতে লগাব পাৰে, কিন্তু এইদৰে সহজতে লগোৱা দুৱাৰখন কেইদিনমান পাৰ হোৱাৰ পাছত আপুনি জোৰকৈ মাৰিলেও মাৰ নাখায়। কিয় মাৰ নাখায় কওক? সেই দুৱাৰখন এইদৰে চিধা আছিল, কিন্তু ৰ'দৰ তাপ পাই এইদৰে বেকা হৈ যায়। এইদৰে বেকা হৈ যায় কাৰণে দুৱাৰখন মাৰ নাখায়। কিয় এইদৰে বেণ্ড হ'ল? আৰু তেনেদৰে যদি চৌকাঠ হয়, চৌকাঠ সম্পূৰ্ণ চিধা হৈ থাকে। কেইদিনমান পাছত আপুনি চাওক, সেই চৌকাঠ, যি চিমেণ্ট আমি চৌকাঠত লগালোঁ, সেই চিমেণ্ট আৰু চৌকাঠৰ মাজত গেপ আহি যায়। কিয় সেই গেপ আহি গ'ল? সেই চৌকাঠ বেণ্ড হৈছে। কিয় বেণ্ড হৈ আছে? তাৰ আকৃতি কিয় সলনি হৈ আছে? এইদৰে বেণ্ড হ'লে দুৱাৰখন মাৰ নাখায়। আপোনাৰ বহুত কষ্ট হয়, বৰ শক্তি প্ৰয়োগ কৰি বন্ধ কৰিব লাগে। এইদৰে বেণ্ড কিয় হ'ল জানেনে? বতৰৰ সৈতে তাৰ আকাৰ এইকাৰণে সলনি হৈ যায়, কাৰণ প্ৰথমে পানীত তাক ভিজোৱা হোৱা নাছিল, ৰ'দত তাক
শুকুওৱা হোৱা নাছিল, বৰষুণত তাক ভিজোৱা হোৱা নাছিল, এইদৰে বিভিন্ন বতৰৰ মাজেৰে যোৱা নাই। সেইকাৰণে বিভিন্ন বতৰৰ মাজেৰে যিবোৰ কাঠ যোৱা নাই, সেই কাঠেৰে দুৱাৰ বনালে সেয়া বেণ্ড হৈ যায়। কিন্তু আগৰে পৰাই যদি তাক ভিজাই, আগৰে পৰাই যদি তাক ৰ'দত শুকুৱাই, ঠাণ্ডাত কোচ খুৱাই, ৰ'দত শুকাই, ঠাণ্ডাত কোচ খুৱাই, সকলো ধৰণেৰে এই গোটেই অনুভৱৰ মাজেৰে যোৱাৰ পাছত তাক যদি কটা হয়, টুকুৰা টুকুৰ কৰে আৰু দুৱাৰ বনাই, তেন্তে চিধা হৈ থাকিব, অকণো বেণ্ড নহ'ব, চৌকাঠো সম্পূৰ্ণ চিধা হ'ব, তাৰ একো পৰিৱৰ্তন নহ'ব। খাটিয়া যদি হয়, তাৰ ৰূপ সলনি কেতিয়াও নহ'ব, বতৰ যিয়েই নহওক সদায় একেধৰণেৰে দেখা পোৱা যাব। এতিয়া আপোনাক কোনবিধ কাঠ লাগে? বতৰ অনুযায়ী বেণ্ড হোৱা কাঠ আপোনাক লাগেনে বাৰু? যিয়েই বতৰ নহওক কিয়, কোনো বতৰতেই নিজৰ আকাৰ নেহেৰুৱাই স্থিৰ হৈ থকা চৌকাঠ লাগে, দুৱাৰ লাগে, খাট লাগে। আপুনি কি বিচাৰে? যি স্থিৰ তাকেই নহয়নে? ঈশ্বৰেও স্থিৰ হৈ থকা মানুহকহে বিচাৰে। বতৰ অনুসৰি সলনি হোৱা, প্ৰতিদিনে কথা বতৰাত সালসলনি, কৰ্মত সলনি, ব্যৱহাৰত সলনি, চাল চলনত সলনি। এয়া কি? এওঁতো কালি ঠিকেই আছিল, আজি এইদৰে কিয় কথা কৈ আছে? পৰিৱৰ্তন। এইদৰে কথা বতৰাত সালসলনি হোৱা, ব্যৱহাৰত সালসলনি হোৱা, প্ৰতিদিনে যি বিচিত্ৰ ব্যৱহাৰ কৰে, তেওঁলোকক ঈশ্বৰে ব্যৱহাৰ কৰিব নোৱাৰে। ঈশ্বৰে কি বিচাৰে জানেনে? তেওঁ স্থিৰতা বিচাৰে, স্থিৰ কথা, স্থিৰ আচৰণ, স্থিৰ উদ্দেশ্য, স্থিৰ স্বভাৱ, স্থিৰ আত্মিকতা, স্থিৰ পবিত্ৰতা ঈশ্বৰে বিচাৰে। এনেকুৱা স্থিৰতা হ'বলৈ হ'লে এনেকুৱা প্ৰচেছৰ মাজেৰে যাব লাগিব। আপুনি ভালদৰে চাওক, এবাৰ স্থিৰ হোৱাৰ পাছত দায়ুদত একো সলনি হোৱা নাছিল। এই সংঘৰ্ষবোৰৰ মাজেৰে যোৱাৰ পাছত দায়ুদে ৰজা হিচাপে বৰ সুন্দৰ শাসন কৰিলে। এই সংঘৰ্ষবোৰৰ মাজেৰে যোৱাৰ পাছত যোচেফে প্ৰধানমন্ত্ৰী হিচাপে সুন্দৰ শাসন কৰিলে। বাইবেলত এটা সুন্দৰ কথা আছে, দায়ুদে নিজৰ জীৱনকালত ঈশ্বৰৰ ইচ্ছা অনুসৰি লোকসমূহৰ পৰিচৰ্যা কৰিলে। কি লিখা আছে? যি সময় তেওঁক দিয়া হৈছিল, সেই সময়ত দায়ুদে নিজৰ লোকসকলক ঈশ্বৰৰ ইচ্ছা অনুসৰি পৰিচৰ্যা কৰিলে, শাসন কৰিলে, কাৰণ তেওঁ ছিজনবোৰৰ মাজেৰে গ'ল। যোচেফেও কেইবাখনো দেশক খোৱা বস্তু দিব পাৰিলে, নিজৰ গোটেই পৰিয়ালৰ বাবে সহায় হ'ব পাৰিলে। যেতিয়া কষ্ট আহিল, সেই গোটেই পৰিয়ালটোক তেওঁৱেই ভৰণ পোষণ কৰিলে, কাৰণ জানেনে, তেওঁ ছিজনছবোৰৰ মাজেৰে গ'ল কাৰণে অৱশেষত গোটেই দেশৰ বাবে আৰু নিজৰ পৰিয়ালৰ কাৰণে সহায় হ'ব পাৰিলে। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আপোনাক নিজৰ দেশৰ বাবে, আপোনাৰ পৰিয়ালৰ বাবে, আপোনাৰ যি আছে সেই সকলোৰে বাবে সহায় হোৱাটো বিচাৰিছে, কিন্তু তাৰ কাৰণে মূল্য পৰিশোধ কৰিব লাগিব। সেই মূল্য কি? ক'লো নহয়, বৰষুণত ভিজিব লাগিব, ৰ'দত জ্বলিব লাগিব, ঠাণ্ডাত শ্ৰিংক হ'ব লাগিব। এই সকলো সংঘৰ্ষৰ মাজেৰে আপুনি যাব লাগিব। কিয় প্ৰভু মই এই কষ্ট, এই সমস্যা, কিয় প্ৰভু মই এই বিপদবোৰ, এয়া প্ৰয়োজন। কিয় প্ৰভু মই এই আৰ্থিক অনাটন প্ৰয়োজন। কিয় প্ৰভু মোৰ এই বেমাৰ তোমাৰ প্ৰয়োজন। কিয় প্ৰভু মই এই অপমান, সেই অপমান তোমাৰ প্ৰয়োজন। কিয় প্ৰভু, তোমাক এজন উত্তম ব্যক্তি হিচাপে গঢ়ি তুলিবৰ বাবেহে, মই বিচৰা ধৰণৰ এজন অদ্ভুত ব্যক্তি হিচাপে তোমাক দেখা পাবৰ বাবে এইবোৰক অনুমতি দিওঁ। যদি ঈশ্বৰেই অনুমতি দিছে, তেন্তে তাক না ক'বলৈ আমি কোন? নিজৰ প্ৰাণতকৈ অধিক প্ৰেম কৰা ঈশ্বৰে আমাক জীৱনত দুখ, কষ্ট, সংকট, সমস্যাবোৰক, বেমাৰ আৰু ক্লেশক অনুমতি দিছে যদি আমি বাধা কেনেকৈ দিম? দায়ুদৰ জীৱনলৈ সংকট অহা নাছিল নে? আহিছিল। যোচেফৰ জীৱনলৈ কষ্ট অহা নাছিল নে? আহিছিল। দানিয়েলৰ জীৱনলৈ কষ্ট অহা নাছিল নে? আহিছিল। যীশুখ্ৰীষ্টে যেতিয়া এই জগতত সেৱা কৰি আছিল, তেওঁৰ জীৱনলৈ কষ্ট অহা নাছিল নে? তেওঁক অপমান কৰা হোৱা নাছিল নে? তেওঁক নিন্দা কৰা হোৱা নাছিল নে? তেওঁক প্ৰশ্ন কৰা হোৱা নাছিল নে? তেওঁক ধমক দিয়া নাছিল নে? শেষত তেওঁক মাৰা হোৱা নাছিল নে? য়েছ, ঈশ্বৰৰ পুত্ৰই এইবোৰৰ মাজেৰে গ'ল। আমি কেনেকৈ হাৰিম? কিন্তু অৱশেষত হ'লে ঈশ্বৰে যি সন্তানসকলক নিজৰ হাতত ল'লে, তেওঁলোকৰ দ্বাৰা নিজৰ ইচ্ছা পূৰণ কৰিব, নিজৰ নামৰ মহিমা ল'ব। প্ৰাৰ্থনা কৰিম। প্ৰত্যেকেই প্ৰাৰ্থনাত সহভাগী হোৱাটো মই বিচাৰিছোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, চৌলক
অভিজ্ঞতাবিহীনভাৱে ৰজা হিচাপে মনোনীত কৰা হ'ল। যেতিয়া সংকট আহিল, বিপদ আহিল, শত্ৰুৱে আক্ৰমণ কৰিলে, তেওঁ গোটেই দেশখনক ভয় খুৱালে, গোটেইবোৰ প্ৰজাক ভয় খুৱালে। আজি আমাৰ মাজত এনে লোক আছে, আপোনাৰ ইচ্ছা অনুসৰি নচলি, আপোনাৰ ইচ্ছা অনুসৰি আত্মিকতা নেদেখুৱাই নিজৰ চাৰিওফালে থকা লোকসকলক দুখ দিয়া লোক আছে, ভয় খোৱা লোক আছে, ধমক দিয়া লোক আছে। এয়া চৌলৰ স্বভাৱ। এনেকুৱা স্বভাৱৰ প্ৰত্যেকেই আজি নিজৰ জীৱন ঠিক কৰিব লাগে। দাউদ সাহস দিওঁতা আছিল, দাউদ ভৰসা দিওঁতা আছিল, দাউদ সাহস দিওঁতা আছিল। মই আছোঁ, এইদৰে শান্তি দিওঁতা আছিল। চিন্তা নকৰিব, এইদৰে কওঁতা, এয়া তেওঁৰ স্বভাৱ আছিল। এনেকুৱা আত্মিক স্বভাৱ প্ৰত্যেককে দিয়ক। আজি এই সুন্দৰ বাক্যৰ দ্বাৰা আপুনি আমাক কথা ক'লে। যি প্ৰতিজ্ঞা আপুনি আমাৰ জীৱনত কৰিলে, সেই প্ৰতিজ্ঞা আমাৰ জীৱনত সিদ্ধ হওক। এই প্ৰক্ৰিয়াত পিতৃ আপুনি আমাৰ জীৱন সংঘৰ্ষৰ মাজেৰে, ক্লেশৰ মাজেৰে যাবলৈ দিয়ে। বহুতো পৰীক্ষাৰ মাজেৰে আমাক লৈ যায়, বিভিন্ন পৰিস্থিতিৰ মাজেৰে আমাক লৈ যায়। এই সকলোবোৰ আমি যি লক্ষ্যত উপনীত হ'ব লাগে তাৰ বাবে আছে। যি স্তৰলৈ আমি গৈ পাব লাগে তালৈ গৈ পাবৰ বাবেই এইবোৰ ব্যৱহাৰ হয়। এই বাস্তৱিকতা আৰু সত্যক জানি চিনি পাই আমি নিজ নিজ আত্মিকতাত যিকোনো স্থিতিৰ মাজেৰে গ'লে চিন্তা নকৰাকৈ, আমি ভ্ৰান্ত নোহোৱাকৈ, আপোনাৰ ওপৰত নিৰ্ভৰ কৰি, আপোনাৰ প্ৰতিজ্ঞাক দৃঢ়তাৰে ধৰি, আপুনি আমাৰ সৈতে যি প্ৰতিজ্ঞা কৰিলে সেয়া আমি নোপোৱালৈকে আমি বিশ্বাসত দুৰ্বল নহ'বলৈ সহায় কৰক। এই সুন্দৰ বাৰ্তা প্ৰত্যেকৰ হৃদয়ত আপুনি সিঁচিলে বাবে ধন্যবাদ। এই বাক্যৰূপী বীজ গজি আমাৰ আত্মিক জীৱনত এডাল বিশাল বৃক্ষ হৈ উঠিবলৈ সহায় কৰক। পিতৃ আমাৰ মাজৰ কোনেও বিপৰীত পৰিস্থিতি দেখি নিৰুৎসাহিত নহওক। আপুনি আচৰিত কাৰ্য কৰা ঈশ্বৰ, অদ্ভুত কাৰ্য কৰে, আপোনাৰ বাবে একোৱেই অসম্ভৱ নহয়। তাক বিশ্বাস কৰি এওঁলোকে নিজৰ জীৱনত যেন জয়লাভ কৰে তেনে সহায় কৰক। যিশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।